তাৰমানে ধৰক এইটো গেৰেকী বিল আছিলে ৰাইজে ধৰক আগত মাছ চাছ মাৰি খাইছে মৰাপাৰত দিছে ডাঙৰকে এটা বিল আছিলে তেওঁ নিমিত্তে মানে কি এজনেইটো মাটিত 10 বিঘা 15 বিঘা মাটিত লৈ যায় বেলেগ মানুহে কি কৰিব সিহঁতেতো মাছো মাৰিব নোৱাৰে আহিলে বাঁধি কোবাব ৱাইন কৰিব টেন কৰিব ৰাস্তা সিহঁতে লৈ আছে নুৰুল আমিন বুলি নাম মানুহটোৰ তেওঁ লৈ আছে কিহৰ কাৰণে মানে তেওঁ যেতিয়া ধৰক এতিয়া জোৰ সিহঁতৰ ভাটা আছে অমুক আছে তমুক আছে সিহঁতৰ এইটো আছে সেইটো আছে সেইবিলাক কৈ পেলাই কোনো পাব্লিক নামিব নিদিয়ে সেইটো ভাটা ইটা ভাটা চৰকাৰী মাটিতে ইটা ভাটা দি দিলে দিয়াৰ পাছতে তাহাঁতক ওচৰত আহিলে এই মাৰধৰ কৰিব হেন কৰিব তেন কৰিব সেইবিলাক কোনো কথা নহয় নহয় হয় হয় এই এক পক্ষেতো আপুনি লৈ যায় আমি গোটেই ৰাইজে দুখীয়া মানুহ আহি পেলাই জাল এটা লৈ পেলাই মাছ মাৰিব খাব নোৱাৰিম আমি ক'ত যাম মানুহৰ ঘৰতো চুৰ কৰি খাব নোৱাৰো না বিলখনতো এতিয়া চব ভৰ্তি কৰি পেলাই সিহঁতে মাটি পেলাই গোটেই সোপাই লৈ গ'ল দখলেই হৈ গ'ল এতিয়া গাড়ী চাড়ী সিহঁতৰে চলি আছে আমিতো নাহৈ বছৰে এবাৰ এতিয়া বৰ্তমান আমাৰ এইটো একদম ধুনীয়াকে আগৰ নিচিনা বিলটো বনাই কৰি উচ্ছেদ কৰি দিলে বাছ আমি সুবিধা পাওঁ ৰাইজৰ চবেই মানে আবেদন জনাইছোন নাই ইয়াত কোনো মণ্ডলো নাহে ইয়াত চৰকাৰী মানুহে নাজানে চৰকাৰী মানুহে কেনেকে জানিব এতিয়া আমি গ'লে চৰকাৰী মানুহে কথা নুশুনে বেলেগে গ'লে চৰকাৰী মানুহ কথা নুশুনে সিহঁতে ঘোচ ঘাচ দিয়ে সিহঁতে এইটো কৰে সেইটো কৰে কৰি পেলাই সিহঁতে নিমন্ত্ৰণ কৰি লৈ লয় বিলখন এইটো গেৰেকী বিল বুলি কয় খাটল ডিবিত পৰিছে হয় বিলখন নাইকিয়াই হৈ গ'ল এতিয়া 1 নল আছে আগত আছিলে 10 নল এতিয়া আছে 1 নল এইটো গেৰেকী বিল বুলি কওঁ আমি এই বিলটোতো একদম এনেকে একদম এই আমাৰ এটা কাৰবাৰ আছিলে এই মেইন ৰোডৰ কাষত এনেকা ঘূৰি ঘূৰি ইফালে এনেকা আহি একদম মানে গেজিং ৰিজাৰ্ভ এটা আছে এইটো ৰিজাৰ্ভ লেকে হৈছে এইটো বহুত প্ৰায় 20 বিঘা মান হৈ যাব এতিয়া খুব বেছি 3 বিঘা আছে এই ৰাইজে ভৰ্তি কৰিছে পাব্লিকে লৈ লৈছে এতিয়া আমাৰ দূৰৰ মানুহ ভাটা ইফালে ধৰক ভাটিটো এটা আছে সেইখিনি ভাটা পেলাই ৰাস্তা বনাই দিলে ৰাস্তাটো ধৰক বনাব নোৱাৰে সিহঁতো পথা মাটি দি লৈ যাওক আমাৰ আপত্তি নাই আমি মাছ মাৰি খাব নোৱাৰো বা কিবা মাছ মাৰি আহিলে হাক দিয়া মানুহে আমি এনেকৈ চলিব নোৱাৰো আমি ইয়াৰ স্থানীয় মানুহ আমি লোকেল মানুহ নহয় দূৰৰ মানুহ নহয় নাই এইটো মানে লাডেনে দিছে এইটো হেৰি এই নুৰুল আমিন তাৰ নাম হয় নুৰুল আমিনে হয় হয় এনেকা চলিছে তাৰ নামটো নুৰুল আমিন এই এনেকা কৰি আছে কিন্তু মালিকৰে বেয়া দুখ নাই ধৰক আমি এইটো মালিক আহিছে ইয়াত জেগা দিছে সেইকাৰণে মালিক বহিছে মাটিটো লাডেনৰ এইটো ৰৌমাৰী না ক'ৰ আমি ক'ব নোৱাৰো এইটো চাইডত হৈ যাব প্ৰায় 4-5 বিঘা হৈ যাব হয় এনেকা দখল আছে এনেকা এই মাটি ভৰাইছে যে ৰাস্তা চাইছ নাই চৰকাৰী গেৰেকী বিলৰ ওচৰত এনেকৈ সোমাই গ'ল পুতিছে বহুত পুতিছে এইটো চৰকাৰে গম পাব মানে ইষ্টিমেট কিমান আছে চৰকাৰে এইটো গম পাব এইটো ধৰক আমি সৰু থাকোতেই আমি ইয়াত মাছ মাৰি খাইছো কিন্তু ইয়াৰ আগৰ পৰা চাগে আছে এতিয়া তাকে মুৰব্বী আছে সুধি লওক সিহঁতে গম পাব নাই বিল নাই এতিয়া সব দখল কৰিলে আমি এইটো জনাও ৰাইজক বা আমাৰ হেৰি আছে ডিচি ছাৰ আছে আমাৰ ডিচি ছাৰ এইটো একশ্যন লওক গেৰেকী বিলটো আমাক বহলাই দিয়ক যে আমি ৰাইজে মাছ টাছ মাৰি খাব পাৰো বিল বহুত দূৰ আছে মানে আমাৰ দুবিংশৰ পৰা ধৰক একেবাৰে এই আপোনাৰ অসমীয়া গাঁও পাইছে এতিয়া বিলখনৰ অৱস্থা কেনেকুৱা অৱস্থা মানে ভৰ্তি লাহে সিহঁতৰ ভৰাই আছে দখল মানে সিহঁতে কৰি আছে ভৰাই এই লাডেনৰ নাম না লাডেন কি আছে তেখেতৰ ইয়াত মানে ইটা পাতা বহাইছে ইয়াত কি ইটা ভাটা এইটো কি নাম নাকি আমাৰ অসুবিধা হৈছে মাছ টাছ মাৰিব নোৱাৰো ইয়াত নামিব নোৱাৰো আহিব নোৱাৰো সিহঁতে হাক দিয়ে ইয়াত মাছ ধৰিব নোৱাৰিবি আমি দখল সিহঁতে ইটা পাতা বহাই লৈছে জেগা লাহে ভৰ্তি কৰি আছে